নমস্কাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো মহানগৰীত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে হাতীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামীয়ে হত্যা কৰিছে পত্নীক আৰু ডিঙি চেপি হত্যা কৰিছে পত্নী ৰাছিদা বেগমক বৰ্তমানেও পলাতক পাখণ্ড স্বামী মইনুল হক আমি জনাই আছো এই মুহূৰ্তত মহানগৰীত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে হাতীগাঁৱত সংঘটিত হৈছে এই নাৰকীয় ঘটনা স্বামীয়ে ডিঙি চেপি হত্যা কৰিছে পত্নী আৰু পত্নীৰ নাম হৈছে মৃত পত্নীৰ নাম হৈছে ৰাছিদা বেগম আৰু তেওঁৰ স্বামীৰ নাম হৈছে মইনুল হক আৰু পাখণ্ড স্বামী মইনুল হক বৰ্তমান অৱস্থাত পলাতক হৈ আছে আমি জনাই আছো ডিঙি চেপি হত্যা কৰিছে পত্নী ৰাছিদা বেগমক তেওঁৰ স্বামী মইনুল হকে এক ডাঙৰ খবৰ মহানগৰীখনত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে হত্যা কৰি বস্তাত ভৰাই বিছনাৰ তলত হুমুৱাই থৈছিল পত্নী ৰাছিদা বেগমক আমি জনাই আছো এই মুহূৰ্তত মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে হাতীগাঁৱত এক নাৰকীয় ঘটনা বুলি ক'ব লাগিব দিন দুপৰতে নে কেতিয়াই কৰিছে সেই খবৰ বৰ্তমান আমাৰ হাতত আহি পৰা নাই যিহেতুকে খন্তেক সময়ৰ পূৰ্বেহে এই ঘটনা পোহৰলৈ আহিছে বৰ্তমানেও পলাতক অৱস্থাত আছে পাখণ্ড স্বামী মইনুল হক আৰু মইনুল হকে এনে এক ভয়ংকৰ কাণ্ড কৰিছে যি কাণ্ড কথা শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব কিয়নো পত্নীক হত্যা কৰি ডিঙি চেপি হত্যা কৰি বস্তাত ভৰাই বিছনাৰ তলত ভৰাই থৈছে এক ব্ৰেকিং নিউজ ডাঙৰ খবৰ মহানগৰীখনত আসলতে এনে ধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে কিন্তু নৱবৰ্ষৰ আৰম্ভণিতে বিহুৰ বতৰতে এনে ধৰণৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এইখন মহানগৰী আৰু হাতীগাঁও অঞ্চলটো এক ঘন জনবসতিপূৰ্ণ অঞ্চল আৰু এনে এক অঞ্চলত কেনেদৰে স্বামী আৰু পত্নীৰ মাজত কি কুৰহাল হৈছিল কি কন্দল হৈছিল বৰ্তমান সেই খবৰ অহা নাই যদিও জানিব পৰা মতে পলাতক অৱস্থাত আছে স্বামী মইনুল হক আৰু মইনুল হকে তেওঁৰ পত্নী ৰাছিদা বেগমক ডিঙি চেপি হত্যা কৰি বস্তাৰ ভিতৰত হুমুৱাই মৃতদেহ হুমুৱাই আৰু বিছনাৰ তলত ৰাখিছিল মৃতদেহ আমি জনাই আছো এই মুহূৰ্তত সবিশেষ জানিবলৈ সতীৰ্থ জবা দাসৰ ওচৰলৈ যাব বিচাৰিছো জবা যেটো মহানগৰীখনত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে আৰু স্বামীয়ে হত্যা কৰি পত্নীক বস্তাত ভৰাই তাকো আকৌ পুনৰ বিছনাৰ তলত ভৰাই থৈছে ডাঙৰ খবৰ সংঘটিত হৈছে এইবাৰ হাতীগাঁৱত পুনৰাই সেই ঘটনাটো সংঘটিত হৈছে নিজৰ স্বামীয়ে হত্যা কৰিছে পত্নীক আৰু ডিঙি চেপি হত্যা কৰি এটা বস্তাত ভৰাই বিছনাৰ তলত থৈছে কিমান পাষাণ হ'ব পাৰে কিমান নাৰকীয় হ'ব পাৰে এই ঘটনা আমি অনুমান কৰিব পাৰো সকলোৱে ইছাম নিউজৰ প্ৰত্যেকজন দৰ্শকে অনুমান কৰিব পাৰে কিমান পাষাণ আৰু কিমান নাৰকীয় হ'ব পাৰে ডিঙি চেপি হত্যা কৰি পত্নী ৰাছিদা বেগমক এটা বস্তাত ভৰাই বিছনাৰ তলত থৈ দিছে স্বামী মইনুল হকে আৰু বৰ্তমান পৰ্যন্ত পলাতক হৈ আছে এই পাষাণ স্বামী মইনুল হক আৰু হাতীগাঁও থানাৰ আৰক্ষী ইতিমধ্যেই লক্ষ্মীনাথ বেজবৰুৱা যি পথ আছে হাতীগাঁৱৰ সেই পথত উপস্থিত হৈ শাহনগৰৰ যিটো ঘৰ সেই ঘৰত উপস্থিত হৈছে হাতীগাঁও আৰক্ষী আৰু হাতীগাঁও আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ যি তদন্ত সেই তদন্ত অব্যাহত ৰাখিছে বা তদন্তৰ আৰম্ভণি কৰিছে কিন্তু বৰ্তমান মুহূৰ্তলৈকে কোনো তেওঁৰ স্বামী হওক বা ৰাছিদা বেগমৰ পৰিয়াল হওক বা তেওঁৰ কোনো ধৰণৰ লোকে তেনে ধৰণৰ কেতিয়া হৈছিল সমগ্ৰ ঘটনাটো যেতিয়াই আচলতে এই তেওঁৰ ডেড বডিটো বা যিটো ৰাছিদা বেগমৰ যে মৃতদেহ সেই মৃতদেহটো যেতিয়াই ফৰেনচিক লেবৰেটৰীলৈ লৈ যোৱা হ'ব বা পোষ্টমৰ্টম কৰা হ'ব তেতিয়াহে আমি গম পাম যে কেতিয়া আচলতে এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল পোষ্টমৰ্টম কৰাৰ পিছতহে গম পাম কিন্তু এই মুহূৰ্তলৈকে কোনদিনাখন হত্যা কৰা হৈছিল গম পোৱা নাই কিন্তু ওচৰ চুবুৰীয়া যি লোক আছে সেই লোকসকলৰ মতে প্ৰায় দুদিন আগত সংঘটিত হৈছিল এই হত্যাকাণ্ড দুদিন আগত স্বামী মইনুল হকে ৰাছিদা বেগমক হত্যা কৰিছিল ডিঙি চেপি আৰু তাৰ পাছতে বস্তাত ভৰাই তেওঁ পলাতক হৈ আছিল বৰ্তমান মুহূৰ্তত হাতীগাঁও আৰক্ষী সেই স্থানত উপস্থিত হৈছে হাতীগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে স্বামী মইনুল হক ক'ত গৈছে বা ৰাছিদা বেগম কিহৰ কাৰণে তেওঁক হত্যা কৰিব লগা হ'ল বস্তাত ভৰাই থব লগা হ'ল পাষাণ স্বামী এনেধৰণৰ সকলোবোৰ যি তদন্ত সেই তদন্ত হাতীগাঁও আৰক্ষী অব্যাহত ৰাখিছে আৰু হয়তো কেইটামান মুহূৰ্তৰ পাছত বা আৰক্ষীয়ে যেতিয়া আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিব তেতিয়াহে আমি সমগ্ৰ ঘটনাটো সবিস্তাৰে ক'ব পাৰিম কিন্তু এই মুহূৰ্তত এটা
গুৱাহাটীবাসীৰ বাবে মহানগৰবাসীৰ বাবে এটা নাৰকীয় খবৰ নিজৰ স্বামীয়ে পত্নীক হত্যা কৰি ডিঙি চেপি হত্যা কৰি তেওঁক বস্তাত ভৰাই বিছনাৰ তলত ভৰাই থব লগা হ'ল কিমান আচলতে নাৰকীয় হ'ব পাৰে কিমান পাষাণ হ'ব পাৰে এগৰাকী স্বামী এয়া যেন তাৰেই প্ৰমাণ আমি পুনৰবাৰ কৈছো হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ সমীপত সংঘটিত হৈছে এই কাণ্ড আৰু উক্ত চহৰখনৰ নাম শাহনগৰ বুলি কোৱা হয় যিখিনি যিমান ঘনবসতিপূৰ্ণ অঞ্চল শাহনগৰ বুলি কোৱা হয় আৰু তাতে সংঘটিত হৈছে এই ঘটনা বৰ্তমান হাতীগাঁও আৰক্ষী উপস্থিত হৈছে স্বামী মইনুল হক পলাতক হৈ আছে পৰিমিতা হয় ধন্যবাদ জবা দাস এয়া আছিল সতীৰ্থ জবা দাস যিহেতু তেওঁ খবৰ প্ৰেৰণ কৰিছে আমালৈ আৰু এই সন্দৰ্ভত তেওঁ তথ্য জনাইছে আৰু খন্তেক সময়ৰ পাছত আৰু অধিক তথ্য জানিবলৈ আমি জনাবলৈ সমৰ্থ হ'ম কিয়নো বৰ্তমানেও তাত যেহেতু আৰক্ষীৰ অভিযান অব্যাহত আছে হাতীগাঁওস্থিত যে শাহনগৰ এক ঘন জনবসতিপূৰ্ণ এলেকা পূৰ্বেও কৈছো আৰু মহানগৰীখনত আচলতে এই ধৰণৰ ঘটনা কিন্তু এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও এনে ধৰণৰ বহু চাঞ্চল্যকৰ হত্যাকাণ্ড বা ঘটনা সংঘটিত হৈছে আচলতে এনে ধৰণে কিহৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হয় বা আজিৰ দিনটোত কিয় এনে ধৰণৰ ঘটনা পোহৰলৈ আহিছে বা হৈছে হেয়া কিন্তু ৰহস্যজনক অৱস্থাত আছে কিয়নো বৰ্তমানেও আৰক্ষীয়ে তেওঁৰ হত্যাকাৰীৰ স্বামী মইনুল হকক বৰ্তমানেও কিন্তু আটক বা গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই বৰ্তমানেও তেওঁ পলাতক অৱস্থাত আছে মইনুল হক কিন্তু ডাঙৰ খবৰ অতি দুখৰ খবৰ কিয়নো পত্নী ৰাছিৰা বেগমক ডিঙি চেপি তেওঁ স্থানীয় লোকে জনোৱা মতে হয়তো দুদিন পূৰ্বে হত্যা কৰিব পাৰে স্থানীয় লোকে জনোৱা মতে কিন্তু কেতিয়া হত্যা কৰিলে কিয় হত্যা কৰিলে হেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত যথেষ্ট ৰহস্য ঘনীভূত হৈ আছে এই কাণ্ডটোত কিয়নো তেওঁলোকে ঘৰৰ ভিতৰতে সোমাই আছিল দুয়ো স্বামী স্ত্ৰী আৰু ঘৰৰ ভিতৰত সোমাই থকাৰ পাছত কেতিয়া কেনেধৰণে তেওঁলোকে হত্যা কৰিছে বা কেতিয়া মাৰিছে তেওঁ হত্যা কৰিছে সেই খবৰ সঠিককৈ জানিব পৰা হোৱা নাই কিন্তু গম পোৱা গৈছে যে ডিঙি চেপি হত্যা কৰিছে বুলি গম পোৱা গৈছে আৰু হত্যা কৰাৰ পাছত এটা বস্তাত ভৰাই থৈছে এই ঘৰটোতে এটা কোঠাত এখন বিছনাৰ তলত বস্তাত ভৰাই তেওঁৰ পত্নী ৰাছিৰা বেগমৰ মৃতদেহটো এনেদৰে ভৰাই থৈ দিছে এক নাৰকীয় ঘটনা আচলতে কিমান নিৰ্দয় কিমান পাষাণ হ'ব পাৰে কিমান পাষাণ হৃদয়ৰ হ'ব পাৰে কিমান নিৰ্দয় মনোবৃত্তিৰ হ'ব পাৰে এইজন স্বামী মইনুল হক এনেধৰণৰ ঘটনা পুনৰাই নোহোৱাৰ কামনা কৰোঁ কিন্তু এয়া ঘটনা মহানগৰীৰ বাসীৰ বাবে কিন্তু এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব দিন দুপৰতে হওক বা ৰাতিয়েই হওক বা এনেধৰণৰ ঘটনা যদি সাধাৰণ মানুহে যদি এনেধৰণৰ ঘটনাসমূহ সংঘটিত কৰে এটা ঘন জনবসতিপূৰ্ণ এলেকাত গতিকে সেই এলেকাত থকা লোকসকলো কিন্তু সাৱধান হোৱা উচিত বা মহানগৰবাসীও সাৱধান হোৱা উচিত হত্যাকাৰী কিন্তু এয়া হত্যাকাৰীয়ে যদি পত্নীকেই হত্যা কৰিব পাৰিছে হত্যা কৰি দুদিন তিনিদিনকৈ এনেদৰে মৃতদেহ বস্তাত ভৰাই বিছনাৰ তলত ভৰাই ৰাখিছে আৰু আচলতে এনেধৰণৰ অপৰাধীবোৰ সমাজৰ পৰা নিৰ্মূল হ'ব লাগে বা নিৰ্মূল কৰিব লাগে আৰক্ষীৰ তদন্ত অব্যাহত আছে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ ছয়গাঁও আৰক্ষী আৰু খন্তেক সময়ৰ পাছত আমি অধিক তথ্য খবৰ আকাৰে লৈ আহিম